নমস্কাৰ সকলোকে পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি এই ভিডিঅ'টোৰ যোগেদি সেইসকলক জনোৱা হ'ব যদি আপুনি এজন ইউটিউবাৰ হয়, যদি আপুনি ইউটিউবৰ বিষয়ে এতিয়ালৈকে একো নাজানে, তেনেহ'লে আমি ইউটিউবৰ বিষয়ে ভালদৰে জানি ল'ব লাগিব। নহ'লে আমাৰ ভৱিষ্যতত বহুতো অসুবিধাত সন্মুখীন হ'বলগীয়া হ'ব। কাৰণ যেতিয়া আপোনালোকে ইউটিউবৰ বিষয়ে ভালদৰে জানিব, তেতিয়া এটা ইয়াৰ ইণ্টাৰেষ্টিং আপোনালোকে বহুতো ভালদৰে ল'ব পাৰিব। যিসকলৰ এটা নতুনকৈ ইউটিউব চেনেল আছে বা যিসকলে ভাবি আছে যে ময়ো এটা ইউটিউব চেনেল অপেন কৰিম আৰু ময়ো ইউটিউবৰ পৰা আৰ্নিং কৰিম বুলি, তেওঁলোকে জানিব লাগিব যে ইউটিউব মনিটাইজেশ্যন মানে কি আৰু ইউটিউবৰ যি মনিটাইজেশ্যনৰ ক্ৰাইটেৰিয়া বা ইলিজিবিলিটি ৰিকুৱাৰমেণ্ট আছে সেইসমূহ কি সকলোখিনি জানিব লাগিব। যদি আপোনালোকে ইউটিউবৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ যদি কমপ্লিট কৰে, তাৰপিছত যদি আপোনালোকে মনিটাইজেশ্যনৰ বাবে যদি এপ্লাই কৰে আৰু এপ্লাই কৰাৰ পিছত যদি আপোনালোকৰ মনিটাইজেশ্যন যদি ছাকচেছফুলি হৈ যায়, কমপ্লিট হৈ যায়, তেনেহ'লে আপোনালোকে কি ফিচাৰ্ছসমূহ লাভ কৰিব পাৰিব, সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনোৱা হ'ব। যদি আপুনি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে যদি চাই আছে, প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ ইউটিউবৰ ৰিলেটেড ভিডিঅ'সমূহ মই সদায় মোৰ নিজৰ ইউটিউব চেনেলত আপলোড কৰি থাকোঁ আৰু ফেচবুকতো আপলোড কৰি থাকোঁ। যদি আপুনি ইউটিউবৰ লগত জড়িত ভিডিঅ'সমূহ যদি চাবলৈ বিচাৰে, তেনেহ'লে আজিয়ে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ফেচবুক পেজটো ফ'ল' কৰি ৰাখক, যাতে মই যেতিয়া আপলোড কৰিম তেতিয়া আপোনালোকে নটিফিকেশ্যন সকলোতকৈ প্ৰথমতে পাব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে নিজৰ ইউটিউব চেনেলটো মনিটাইজেশ্যন কৰিবলৈ কাৰণে 4টা ইলিজিবিলিটি ৰিকুৱাৰমেণ্ট বা ক্ৰাইটেৰিয়া কমপ্লিট কৰিব লাগিব। সেই 4টা ক্ৰাইটেৰিয়া কি মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাই যাম। তাৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, তেতিয়াহে আপোনালোকে অতি সহজতে সকলোখিনি কথা বুজি পাব। তেনেহ'লে ব'লক মই আপোনালোকক কৈ গৈছোঁ, আপোনালোকে শুনি লওক। প্ৰথমটো হৈছে 1000 ছাবস্ক্ৰাইবাৰ। আপোনালোকৰ নিজৰ ইউটিউব চেনেলত 1000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিব লাগিব। দ্বিতীয়টো হৈছে আপোনালোকৰ নিজৰ ইউটিউব চেনেলত 12 মাহৰ ভিতৰত 4000 ৱাচ টাইম কমপ্লিট কৰিব লাগিব। তৃতীয়টো হৈছে যিটো বহুতো গুৰুত্বপূৰ্ণ হয়, আপোনালোকে এইটো মনত ৰাখিব, আপোনালোকৰ ইউটিউব চেনেলৰ যি কমিউনিটি গাইডলাইনছ আছে, সেই কমিউনিটি গাইডলাইনছসমূহ আপোনালোকে ফ'ল' কৰিব লাগিব। 4 নম্বৰটো হৈছে যিটো বহুতো ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি, ৰিচাইড ইন এ কাউণ্ট্ৰি ৰিজন হুৱেৰ দ্য ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰাম ইজ এভেইলেবল। আপোনালোকে চাব লাগিব যে আপোনালোকৰ নিজৰ ষ্টেট নাইবা কাউণ্ট্ৰিত ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰাম এভেইলেবল আছেনে নাই, এই সকলোখিনি আপোনালোকে লক্ষ্য কৰিব লাগিব। যদি এই 4টা ক্ৰাইটেৰিয়া যদি আপুনি নিজৰ ইউটিউব চেনেলত যদি কমপ্লিট কৰে, তেনেহ'লে আপোনালোকে নিজৰ ইউটিউব চেনেলত মনিটাইজেশ্যনৰ বাবে যোগ্যতা লাভ কৰে আৰু আপোনালোকে নিজৰ ইউটিউব চেনেলটো মনিটাইজেশ্যনৰ বাবে পঠিয়াব পাৰে। যদি আপোনালোকৰ নিজৰ ইউটিউব চেনেলটো যদি মনিটাইজেশ্যন ছাকচেছফুলি কমপ্লিট হৈ যায়, তেনেহ'লে আপোনালোকে নেক্সট ষ্টেপত কি ফিচাৰ্ছসমূহ ইউটিউবে আপোনালোকক ইনেবল কৰি দিয়ে, এই ভিডিঅ'টোৰ যোগেদি সেইখিনিও জনোৱা হ'ব। যদি আপুনি মোৰ ভিডিঅ' এতিয়াও প্ৰথমবাৰৰ বাবে যদি চাই আছে, প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ ইউটিউবৰ ৰিলেটেড ভিডিঅ'সমূহ মই সদায় আপলোড কৰি থাকোঁ আপোনালোকৰ বাবে, যাতে আপোনালোকৰ সহায় সহযোগিতা হয়। তেনেহ'লে ব'লক ইউটিউবৰ যি ফিচাৰ্ছসমূহ আছে সেইসমূহ কি মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। এতিয়া মই মোৰ নিজৰ মোবাইলৰ YT ষ্টুডিঅ' এপলৈ মই আহি গৈছোঁ, যাতে মই আপোনালোকক অতি সহজতে বুজাব পাৰোঁ আৰু আপোনালোকেও নিশ্চয়কৈ চাব পাৰে। যেতিয়া আপোনালোকৰ নিজৰ ইউটিউব চেনেলটো মনিটাইজেশ্যন ছাকচেছফুলি কমপ্লিটেড হৈ যায়, তেতিয়া আপোনালোকক ইউটিউব টীমে এইকেইটা ফিচাৰ্ছ ইনেবল কৰি দিয়ে। প্ৰথমটো হৈছে ৱাটছ পেজ এডছ, ছেকেণ্ডটো হৈছে শ্বৰ্ট ফিড এডছ, থাৰ্ডটো হৈছে মেম্বাৰশ্বিপ, ফ'ৰ্থটো হৈছে ছুপাৰ্ছ, 5টো হৈছে শ্বপিং, 6টো হৈছে ব্ৰেণ্ড কণ্টেক্ট। এই 6টা ফিচাৰ্ছ আপোনালোকক মানি ইনকাম কৰিবলৈ কাৰণে ইউটিউব টীমে ইনেবল কৰি দিয়ে, যাতে আপোনালোকে এই 6টা ফিচাৰ্ছৰ পৰা আপোনালোকে অতি সহজতে নিজৰ ইউটিউব চেনেলৰ পৰা মানি ইনকাম কৰিব পাৰে। নিশ্চয় আপোনালোকে সকলোখিনি বুজি পাইছে। আশা কৰোঁ আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে নিশ্চয় উপকৃত হৈছে। আজি এই ভিডিঅ'টো মই পাৰ্ট 1 হিচাপে ৰাখিছোঁ। নেক্সট পাৰ্টটোত আপোনালোকক সকলোখিনি আৰু বিতংভাৱে বিস্তাৰিতভাৱে মই বুজাই দিম। যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছিলে প্লিজ পেজটো ফ'ল' কৰিবলৈও নাপাহৰিব। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।
জয় আই অসম।